হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বেছি দীঘলীয়া নকৰোঁ যিহেতু সকলোৱে RRB PO মেইনছ এক্সাম আহি আছে। আমাৰ হাতত প্ৰায় 9 পৰা 10 দিন সময় আছে এতিয়া। তো লাষ্ট ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছৰ কথা আলোচনা কৰিছিলোঁ। আজি আমি কম্পিউটাৰ পাৰ্টটো কেনেকৈ পঢ়িম সেইখিনি আমি অলপ আলোচনা কৰিম। কম্পিউটাৰত 40টা কুৱেশ্যন আহে আৰু এই 40টা কুৱেশ্যন যদি তোমালোকে পঢ়ি যোৱাৰ ভিতৰত পৰি যায়, কমন পৰি যায়, 40ৰ ভিতৰত যদি 30ও মানুহ কৰি দিব পাৰা, বাকী মাৰ্কছখিনি তোমালোকৰ বাঢ়ি গুচি যাব। তো এই কম্পিউটাৰ তোমালোকক কিন্তু মেইনছ এক্সাম পাছ কৰে এটা RRBত জব দি দিব পাৰে। সেইবাবে ভালকৈ পঢ়িবা। আজি আমি POৰ কাৰণে কেনেকৈ পঢ়িবা ডিছকাছ কৰিম আৰু ইম্পৰ্টেণ্ট টপিকছখিনি চাম। আজি আমি অকল ইম্পৰ্টেণ্ট টপিকছখিনি চাম। কেনেকৈ পঢ়িবা এটা ভিডিঅ' মই দুদিনমান আগতে দিছিলোঁ, তোমালোকে এই চেনেলতে পাবা, তাত গৈ চাবা। RRB PO মেইনছ লাষ্ট 15 days strategy নে তেনেকৈ কিবা লিখা আছে। গোটেইখিনি ছাবজেক্টৰ বিষয়ে তাত কৈছিলোঁ, ক'ৰ পৰা পঢ়িব লাগে। তো চ'ৰ্চখিনিৰ কাৰণে তোমালোকে সেই ভিডিঅ'টো ফ'ল' কৰিবা। আজি আমি ইম্পৰ্টেণ্ট টপিকখিনিহে আলোচনা কৰিম, ঠিক আছে। তো মই ধুনীয়াকৈ লিখি লৈছোঁ, বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ কাৰণ চবৰে যিহেতু এক্সাম আহি আছে। চোৱা কি আহিব। পোনপ্ৰথমে মেমৰিৰ বিষয়ে আহিব। এইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট। লাষ্ট টাইম এইটো 8ৰ পৰা 10টা কুৱেশ্যন আহিছিলে। তো মেমৰি চবতকৈ বেছি ইম্পৰ্টেণ্ট টপিক হয়। মেমৰি বিভিন্ন ধৰণৰ বস্তু আহিব পাৰে। CPUৰ বিষয়ে আহিব পাৰে, মেমৰি টাইপবিলাক আহিব পাৰে, প্ৰাইমেৰী মেমৰি, ছেকেণ্ডেৰী মেমৰি। তো মেমৰিটো ভালকৈ পঢ়িবা, ঠিক আছে। মই ট্ৰাই কৰিম ইয়াৰ ওপৰত এটা ভিডিঅ' দিবলৈ, মেমৰিটো ধুনীয়াকৈ বুজাই দি পেলাই গোটেইখিনি যিমান জল্দি পাৰি তোমালোকক দি দিব চেষ্টা কৰিম। ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট, বেংক এক্সামত বেছিকৈ সোধে সেইবিলাক কম্পিউটাৰ ৰিলেটেড মেলেচিয়াছ ছফ্টৱেৰ যিখিনি, যেনেকুৱা ৰেনছমৱেৰ বা ফিচিং এইখিনি টাইপ, মানে যিখিনি চাইবাৰ ছিকিউৰিটি ৰিলেটেড বস্তু আছে ন, সেইবিলাক বেছিকৈ সোধে কাৰণ বেংকত ফ্ৰড বেছি হৈ থাকে ন, সেইটো কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পৰা কিন্তু তোমালোকক ইণ্টাৰভিউটো কুৱেশ্যন সোধা চান্স থাকে। কাৰণ মই যেতিয়া IBPS IT অফিচাৰত জব পাইছিলোঁ আৰু তাত মোক কিন্তু এই মেলেচিয়াছ ছফ্টৱেৰৰ ওপৰত ইণ্টাৰভিউত কুৱেশ্যন কৰিছিলে। তাৰপিছত MS অফিচৰ কুৱেশ্যন আহে। এই দুটা মষ্ট ইম্পৰ্টেণ্ট হা। ইয়াৰ পৰা তোমালোকে 15-20টা কুৱেশ্যন পাই যাব পাৰা। তো বেছিকৈ পঢ়িবা। তাৰপিছত এটাও ইম্পৰ্টেণ্ট হয়, MS অফিচ ইম্পৰ্টেণ্ট, জেনেৰেশ্যন অফ কম্পিউটাৰ, এই টপ 4টা মষ্ট ইম্পৰ্টেণ্ট। এইকেইটা মানে নপঢ়াকৈ নাযাবাই। জেনেৰেশ্যন অফ কম্পিউটাৰ, তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট শ্বৰ্টকাট কিখিনি বেছি ইম্পৰ্টেণ্ট হয়, এইখিনি পঢ়িবা, ঠিক আছে। আৰু ফুল ফৰ্ম এইখিনি পঢ়িবা। মই ইম্পৰ্টেণ্টখিনি মই ধুনীয়াকৈ PDF এটাও বনাই দি দিম যিমান পাৰোঁ জল্দি, আৰু ভিডিঅ' এটাও দিব চেষ্টা কৰিম। মানে এই 9টা টপিক যে মই ক'লোঁ, ইমেইল এণ্ড ইণ্টাৰনেট, তাৰপিছত LAN WAN নেটৱৰ্কিঙৰ আৰু হাৰ্ডৱেৰ, এই গোটেই 9টা টপিকেই ইম্পৰ্টেণ্ট। তোমালোকে এই 9টা টপিক চাই যোৱা। 40ৰ পৰা 30 কুৱেশ্যন এই 9টা টপিকৰ ভিতৰতে পাবা, ঠিক আছে। টপিককেইটা যদি কোনোবাই লিখি ল'ব বিচাৰিছা, ভিডিঅ'টো পজ কৰি লোৱা, ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ লিখি লোৱা। মই আকৌ এবাৰ কৈ দিছোঁ। মেমৰি, মেলেচিয়াছ ছফ্টৱেৰছ, MS অফিচ, জেনেৰেশ্যন অফ কম্পিউটাৰ, ইমেইল এণ্ড ইণ্টাৰনেট, শ্বৰ্টকাট কি, LAN WAN আৰু বা নেটৱৰ্কিং আৰু বাকীখিনি, হাৰ্ডৱেৰছ আৰু ফুল ফৰ্ম কিছুমান আছে, ঠিক আছে। এই গোটেইখিনি তোমালোকে যিমান জল্দি পাৰি কমপ্লিট কৰি লোৱা। মই এটা ভিডিঅ' বনাম এইখিনি টপিকৰ ওপৰত, তাৰ পৰা তোমালোকে চাব পাৰিবা। থেংক ইউ।